সন্মানীয় শিক্ষাগুৰুসকল, সমগ্ৰ শিক্ষাৰ ফালৰ পৰা অসমৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীলৈ এটেণ্ডেঞ্চ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। তো এই নিৰ্দেশনাটো কি আহক আমি চাওঁ। ভিডিঅ'টো আৰম্ভ তো নিৰ্দেশনাটো আহিছে ফ্ৰম ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম কাহিলীপাৰা গুৱাহাটীৰ পৰা। তো এইটো নিৰ্দেশনাটো পঠিয়াইছে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট, ইন্সপেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্টছ। তো তেওঁলোকলৈ এই নিৰ্দেশনাটো পঠাইছে। তো তাৰ ছাবজেক্টটো কি আছিলে? ডেইলি এটেণ্ডেঞ্চ অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ ইন শিক্ষা সেতু। যে শিক্ষা সেতুত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ সম্পৰ্কীয় বিষয়ত নিৰ্দেশনাটো পঠিয়াইছে। তো ৰেফাৰেঞ্চ নাম্বাৰটো দি আছে চাব। তো কি লিখিছে সেইটো আমি চাওঁ। যে ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু লেটাৰ and subject cited, it is to inform you that Department of School Education, Govt of Assam has made mandatory of tracking the daily attendance of teachers and students through Shiksha Setu with effect from 1st April 2024. It লিখিছে যে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো জনোৱা হৈছে যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ডেইলি এটেণ্ডেঞ্চ ট্ৰেক কৰা হ'ব, মানে চোৱা হ'ব, আৰু সেইটো ইফেক্ট হ'ব 1st April 2024 পৰা। Therefore, you are requested to go through the portal and check any technical difficulty for capturing daily attendance through Shiksha Setu app and inform this office by 23rd March 2024 so that necessary measures can be taken. সেইবাবে এইসকল বিষয়াক জনোৱা হৈছে যে তেওঁলোকে যাতে শিক্ষা সেতু পৰ্টেলত গৈ এইটো বস্তু চেক কৰে যে কিবা টেকনিকেল ডিফিকাল্টি আছে নেকি ডেইলি এটেণ্ডেঞ্চ কেপচাৰ কৰাত। যদি থাকে তেন্তে অৰ্থাৎ শিক্ষা সেতু এপত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ লওঁতে যদি কিবা টেকনিকেল প্ৰব্লেম থাকে তেতিয়া 23 মাৰ্চৰ ভিতৰত এই অফিচত জনাব কৈছে। আৰু এইটো কোনে দিছে? তলত লিখা আছে ইয়াৰ্ছ ফেইথফুল্লি ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম। গতিকে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিক্ষকসকললৈ যে আপোনালোকে সাৱধান হৈ থাকিব। অৰ্থাৎ 1 এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰাই এইটো একদম কাৰ্যকৰী হৈ যাব যে প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ শিক্ষা সেতুত দিব লাগিব। আৰু এইটো এই মিছন ডাইৰেক্টৰ অফিচৰ পৰা এইটো ট্ৰেক কৰিব যে শিক্ষকজন সময়মতে স্কুলত আহিছে নে নাই, আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি তেওঁলোকে চাই থাকিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ নিৰ্দেশ।